ইমান ইৰোশ্যন হৈ আছে তেওঁলোকৰ, ইমান তললৈ গৈ আছে কংগ্ৰেছ দিনে দিনে। কাৰণ ৰকিবুল হুছেইন হোৱাৰ পিছত এনেই কংগ্ৰেছ ডাউন হৈ গৈছিল। তেখেতে যদি কিবা কৰিছে তেওঁলোকে হোজাই খোজাইত কৰিছে। ই ৰিক্সা বিতৰণ কেতিয়াবা দেখা যায়, লকডাউনত নাইকিয়া হৈ যায়, বানপানীত নাই, ইৰোশ্যনৰ ওপৰত কোনো মাত নাই। মানে তেখেত হিন্দু মুছলিমৰ ওপৰত এটা সুযোগ সন্ধানী ৰাজনীতি কৰে, ব্লেকমেইলিং, ইমোশ্যনেল ব্লেকমেইলিং কৰি ৰাজনীতি কৰি আছে। জিৰ' উন্নয়ন, একেবাৰে জিৰ' উন্নয়ন। আমি জহিৰুল ইছলামৰ ফেমিলি হিচাপে যি ক'ম, আমি কিন্তু বেচলেছ কথা নকওঁ। তেখেত টোটালি আমাক ফেক কথা কয়। তেখেত সুযোগ সন্ধানী ব্যক্তি। তেখেত মিছা কথা কয়, মিছা প্ৰতিশ্ৰুতি দিয়ে। যথেষ্ট ভাল লাগিছে। আৰু কলগেছিয়া যিহেতু এটা প্ৰসিদ্ধ অঞ্চল, ইয়াত আহিব পাৰিও ভাল লাগিছে, ৰাইজৰ লগত মিলিও ভাল লাগিছে, আৰু স্বতঃস্ফূৰ্ত সমৰ্থন আৰু পজিটিভ এক্টিভিটিটো পাই যথেষ্ট ভাল লাগিছে। ইতিমধ্যে চেংগাতো ভাল লাগিছে। যোৱাকালি চেংগাত মিটিং কৰিছোঁ, মন্দিৰত মিটিং কৰিলোঁ, আজি ইফতাৰো কৰিলোঁ। ইয়াত ইফতাৰ কৰিও খুব ভাল এৰেঞ্জমেণ্ট কৰিছে, তাতো ভাল লাগিছে। গতিকে আল্লাহ যেন ৰহম কৰিব, এনেকুৱা এটা সম্ভাৱনা আমি ইয়াত ইতিমধ্যে গম পাই গৈছোঁ যে সকলো ক্ষেত্ৰতে হয়, সকলো জেগাতে য'ত গৈ আছোঁ তাত যথেষ্ট সঁহাৰি পাই আছোঁ। তাৰ মানে এইটোৱে যে এইবাৰ আল্লাহ আমাৰ ওপৰত ৰহমত এইবাৰ বৰ্ষিত কৰিব। কংগ্ৰেছ আৰু AIUDFৰ দুগৰাকী শক্তিশালী প্ৰাৰ্থী কেনেকৈ প্ৰত্যাহ্বান জনাব বুলি ভাবিছে? শক্তিশালী ক'লেতো নহ'ব। তেওঁলোকৰ এক্টিভিটিছ কি, তেওঁলোকৰ ইতিহাস কি, তেওঁলোকে ৰাইজৰ কিমানখিনি সেৱা কৰিব পাৰিছে, কিমানখিনি সফল হ'ব পাৰিছে, ৰাইজে কিমানখিনি উপকৃত হ'ল, ধুবুৰীৰ 15 বছৰ MP হিচাপে থাকি ধুবুৰীৰ আজি কি অৱস্থা হ'ল, এইবিলাকে মূল কথা। ইয়াত শক্তিশালীৰ কথা নহয়। ধনী মানুহ থাকিলেতো, ধনী মানুহ হ'লেইতো শক্তিশালী নহ'ব। আৰু মুখত যি আহে তাকে ক'লেই যে শক্তিশালী হ'ব, এইটো নহয়। তেখেতৰ আজিকালি কথাত মাতজনীও হেৰাইছে। তেখেত বয়সীয়াল হৈছে, ফিজিকেলি মেণ্টেলি ইনএক্টিভ হৈছে, কথাৰ কোনো সংযম নাই। যেতিয়া যি পায় তাতে মুখত আহে তাতে ক'ব। সেই কথাটোবিলাক ৰাইজে এতিয়া একচেপ্ট কৰা নাই। তেখেতে অলৰেডি 1-1.5 বছৰ আগৰে পৰাই আমি জানো, গ্ৰাছৰুট লেভেলৰ পৰা এইবাৰ বিদায় দিবলৈ ৰেডি হৈ আছে। তেখেতে যথেষ্ট উন্নয়ন কৰা বুলি দাবী কৰে। জিৰ' উন্নয়ন, একেবাৰে জিৰ' উন্নয়ন। আমি জহিৰুল ইছলামৰ ফেমিলি হিচাপে যি ক'ম, আমি কিন্তু বেচলেছ কথা নকওঁ। তেখেত টোটালি আমাক ফেক কথা কয়। তেখেত সুযোগ সন্ধানী ব্যক্তি। তেখেত মিছা কথা কয়, মিছা প্ৰতিশ্ৰুতি দিয়ে, আৰু প্ৰতিশ্ৰুতি যিমান দিছে এটাও ৰক্ষা কৰা নাই। ফাৰ্ষ্ট প্ৰতিশ্ৰুতি মই কৈ যাওঁ। আজি তেখেত MLA হোৱাৰ সময়ত কৈছিল যে মই 5খন ৰিভাৰ হস্পিটেল বনাই দিম চালমাৰাত, আৰু 52খন চৰত ট্ৰিটমেণ্ট চলিব। তাৰপিছত MLA হৈছিল, 5খন ৰিভাৰ হস্পিটেলত এখন ৰিভাৰ হস্পিটেলো বনোৱা নাই। তেখেতৰ কোম্পানীত 10,000 চাকৰি দিম, এপ্লাই কৰিব কৈছিল। ধুবুৰীবাসী ৰাইজে এপ্লাই কৰিছিল, ল'ৰাবিলাকে এপ্লাই কৰিছিল, এটা চাকৰি দিয়া নাই। তেখেতে যদি কিবা কৰিছে তেওঁলোকে হোজাই খোজাইত কৰিছে। ই ৰিক্সা বিতৰণ কেতিয়াবা দেখা যায়, লকডাউনত নাইকিয়া হৈ যায়, বানপানীত নাই, ইৰোশ্যনৰ ওপৰত কোনো মাত নাই। মানে তেখেত হিন্দু মুছলিমৰ ওপৰত এটা সুযোগ সন্ধানী ৰাজনীতি কৰে, ব্লেকমেইলিং, ইমোশ্যনেল ব্লেকমেইলিং কৰি ৰাজনীতি কৰি আছে। গতিকে আজিৰ দিনত আৰু 15 বছৰ হৈ গ'ল, বহুত দিন হৈ গ'ল। এতিয়া ৰাইজে সচেতন হৈছে, নেক্সট জেনেৰেশ্যনৰ কথা ভাবি আছে, নিজৰ ল'ৰা ছোৱালীৰ কথা ভাবি আছে। গতিকে ভাবিছে যে আমি এপ্ৰপ্ৰিয়েট। জহিৰুল ইছলামৰ ল'ৰা, জহিৰুল ইছলাম এটা নীতিবান মানুহ আছিল, আদৰ্শ লৈ কাম কৰিছে, পৰিশ্ৰম কৰি গৈছে, ৰাইজৰ সেৱা কৰি গৈছে। আমি মানৱ সেৱা কৰোঁ, আমি হিন্দু মুছলিমৰ কোনো কথা নাই। আমি ৰাইজৰ ওচৰত আমি নিজকে নিয়োজিত কৰি দিওঁ, নিজকে ত্যাগ কৰি দিওঁ। গতিকে ৰাইজে এইবাৰ নিজৰ ল'ৰা, নিজৰ ভাই হিচাপে মোক গ্ৰহণ কৰিব, আৰু আশা কৰিম যে এইবাৰ ওপৰলৈ যদি মোক জিকায় তেনেহ'লে ধুবুৰীবাসী ৰাইজ জিকিব। একচুৱেলি আপোনালোকে নিশ্চয় জানে, আপোনালোকে সাংবাদিক বন্ধু, ইমান ইৰোশ্যন হৈ আছে তেওঁলোকৰ, ইমান তললৈ গৈ আছে কংগ্ৰেছ দিনে দিনে। কাৰণ ৰকিবুল হুছেইন হোৱাৰ পিছত এনেই কংগ্ৰেছ ডাউন হৈ গৈছিল 1-1.5 মাহ আগতে, তেওঁৰ অস্তিত্বহীন হৈছিল। তাতো আকৌ MP এজন এক্সিষ্টিং MP থকা অৱস্থাত তেখেতক বহাই দি, তেখেত এটা বেলেগ অঞ্চলৰ পৰা MLA এক্সিষ্টিং থকা অৱস্থাত সেই MLAটো এৰি পেলাই ইয়াত তেখেতক নিক্ষেপ কৰাটো, তাৰ ওপৰত 15 বছৰ যিটো এক্টিভিটিছ তেখেত যিটো হাৰ্মফুল লিডাৰ, ক্ষতিকাৰক লিডাৰ, এইটো সকলোৱে জানে। তাৰ উপৰিও যিটো বিসম্বাদ হৈছে, এতিয়া বিসম্বাদৰ 80% 90% আমি ফলপ্ৰসূ হ'ম। গোটেই মিলি কংগ্ৰেছৰ প্ৰায় অস্তিত্ব নোহোৱা হৈ গৈছে। আৰু ইতিমধ্যে 2-2.5 বছৰ আগত, 1.5-2 বছৰ আগত তো আজমল ডাঙৰীয়া নিজৰ এক্টিভিটিছতে নিজকে হেৰাই গৈছে। গতিকে মই ভাবোঁ যে এইবাৰ আমি জিকিম মানে ধুবুৰীবাসী ৰাইজ জিকিব। মুখ্যমন্ত্ৰীয়ে প্ৰথম অৱস্থাত কৈছিল যে 11খন আসন পাম, পৰৱৰ্তী সময়ত নগাঁও আৰু কৰিমগঞ্জ যোগ কৰি আৰু কেইদিনমান পিছত ধুবুৰীবাসী ৰাইজ বুজাই দিয়ক যে আমি 100%, এতিয়া 99 যেতিয়া হৈছে, এতিয়া ধুবুৰীৰ কথা ভালকৈ কৈ আছে।
যেতিয়া 100% ইঞ্চুৰেঞ্চ পাই যাব তেতিয়া ক'ব যে ধুবুৰী আমি জিকিম আৰু মই ভালকৈ তাত কাম কৰিম। এইখিনি ধুবুৰীবাসী বাকী ৰাইজ এই সুযোগটো লওক। যি সময়ত মুখ্যমন্ত্ৰীয়ে এখন বাদ দিছে তেনে ক্ষেত্ৰত আপোনাৰ প্ৰচাৰৰ প্ৰসাৰ কিমান দূৰ হ'ব বুলি তেখেত ইয়াত আহিব, মই আশা ৰাখিছোঁ বৰপেটাত আনাৰ চেষ্টা কৰিম। তেখেত এদিনৰ কাৰণে নিশ্চয় আহিব, আমাক কথা দিছে। এদিন হ'লে মে নট বি আনিব পাৰোঁ, হয়তো নহ'ব পাৰে সম্ভৱ, কিন্তু মই চেষ্টা কৰিম 3খন মিটিং মিনিমাম, তাৰে এখন মিটিং হ'ব বৰপেটাত। তেখেত চাওক, এতিয়া সময় কম, নেক্সট মিটিং এটা 1 ঘণ্টা পাৰ হৈ গ'ল প্ৰায়, মোক সোনকালে যাব লাগে। কিন্তু এতিয়া যদি সমস্যাৰ কথা যদি আনিব যাওঁ, বহুত কথা আনিব লাগিব। সামগ্ৰিকভাৱে আমাৰ ধুবুৰী লোকসভাখন আগবঢ়াই লৈ যাব লাগিব। এই ক্ষেত্ৰত মই ধ্যান দিম, নিজকে মই পূৰা নিয়োজিত কৰি দিম কামত। ৰাইজৰ প্ৰতিখন সমষ্টিৰ ভালকৈ বুজ কৰি কোন সমষ্টিৰ প্ৰায়ৰিটি কেনেকৈ দিব লাগিব, বিগ স্কিম কোনটো, স্মল স্কিম কোনটো, আমি প্ৰায়ৰিটি তেনেকৈ দি পেলাই আগতে ডাঙৰ স্কিমবিলাক আমি হাত দিম। তাৰপিছত আমি লাহে লাহে সৰু স্কিম হাত দিম। তাত ইৰ'শ্যনৰ কথা থাকিব, কমিউনিকেশ্যনৰ কথা থাকিব, কৰ্মসংস্থানৰ কথা থাকিব, হেল্থৰ কথা থাকিব, এডুকেশ্যনৰ কথা থাকিব, সেইটো থাকিবই। গতিকে সামগ্ৰিকভাৱে আৰু বহুত সমস্যা আছে যিবিলাক আমি গোটেইখিনি সামৰি লৈ সুপৰিকল্পিতভাৱে, ধুবুৰীখন যিহেতু পিছুৱাই গ'ল বহুত দিন, পৃথিৱী আগুৱাই আছে, ধুবুৰী পিছুৱাই আছে। গতিকে আগৰ পিছুৱাই যোৱা সময়খিনিৰ লগত আগন্তুক দিনৰ সময় মিলাই পেলাই সোনকালে যাতে আমি ধুবুৰীখন আমি অসমৰ বা ভাৰতবৰ্ষৰ সামঞ্জস্য একেলগে সামগ্ৰিকভাৱে সমানভাৱে আমি আগুৱাই লৈ যাব পাৰোঁ, তাৰ এটা চেষ্টা কৰিম ইনশাআল্লাহ।